নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক প্ৰত্যেককে স্বাগতম জনাইছো জেইন ভি গাইড ইউটিউব চেনেললৈ মই দিদিস্মিতা মেম আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছো ক্লাছ 9 ৰ নৱোদয় বাছনি পৰীক্ষাৰ বিষয়ে তো বহুখিনি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম গতিকে প্ৰত্যেককে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব এতিয়া বহুতে জানে যে ক্লাছ 6 ত নৱোদয় বাছনি পৰীক্ষা হয় কিন্তু বহুতে হয়তো অজ্ঞাত যে ক্লাছ 9 তো নৱোদয় বাছনি পৰীক্ষা পতা হয় গতিকে এই ক্লাছ 9 ৰ নৱোদয় বাছনি পৰীক্ষাৰ বাবে আমাক কি গুৰুত্বপূৰ্ণ কথা দিয়া আছে গুটেইখিনি মই ইয়াতে লৈ আনিছো প্ৰত্যেককে ভালদৰে চাওক আৰু কিবা গুৰুত্বপূৰ্ণ থাকিলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে আপোনালোকে এতিয়া আৰম্ভণিতে চাও যে কোনে পৰীক্ষাটো দিব পাৰিব কোনে পৰীক্ষাটো দিব পাৰিব যি সকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8 ত পঢ়ি আছে যি সকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8 ত পঢ়ি আছে তেওঁলোকে পৰীক্ষাটো দিব পাৰিব ঠিক আছে পৰীক্ষাটো দিবৰ কাৰণে ক্লাছ 8 ত পঢ়া হ'ব লাগিব নেক্সট সবতছে ইম্পৰ্টেন্ট কথা বহুতে মোক খুদি থাকে যে বয়স কিমান হ'ব লাগিব এই পৰীক্ষাটো দিবৰ কাৰণে এটা নিৰ্দিষ্ট বয়স ধৰি দিয়া থাকে তো এইবাৰ 2026 বৰ্ষৰ বাবে ধৰি দিয়া বয়সটো হৈছে 1 মে 2011 পৰা 31 জুলাই 2013 অৰ্থাৎ 1 মে 2011 পৰা 31 জুলাই 2013 ভিতৰত যি সকলে জন্ম গ্ৰহণ কৰিছে অৰ্থাৎ যি সকলৰ ডেট অফ বাৰ্থ 1 মে 2011 পৰা 31 জুলাই 2013 তেওঁলোকে পৰীক্ষাটো দিব পাৰিব ইয়াৰ যদি এদিনো ইফাল হিফাল হয় তেনেহলে পৰীক্ষাটো দিব নোৱাৰিব একদম ইয়াতে ধৰি দিয়া বয়সটোৰ ভিতৰতে হ'ব লাগিব এতিয়া আমি নেক্সট চাবলৈ গলে তোমালোকে আৰু এটা ইম্পৰ্টেন্ট কথা যে তোমালোকে জুনখন জিলাৰ হয় সেই জিলাত থকা নৱোদয় মানে স্কুলখনৰ কাৰণেহে পৰীক্ষাটো দিব পাৰিবা অৰ্থাৎ কোনোবাৰ জিলা যদি ধেমাজি হয় তো ধেমাজি জিলাত যিখন জেএনভি আছে সেই জেএনভি খনৰ কাৰণেহে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা এতিয়া নেক্সট আমাক দিয়া আছে যে এক্সাম প্যাটাৰ্ন অৰ্থাৎ ঠিক আছে আমি গম পালো কোনে দিব পাৰিব এতিয়া পৰীক্ষাটো কেনেকুৱা হ'ব পৰীক্ষাটো 100 নম্বৰৰ হ'ব ঠিক আছে পৰীক্ষাটো 100 নম্বৰৰ হ'ব আৰু ইয়াতে প্ৰশ্ন থাকিব 100টা তাৰ মানে এটা প্ৰশ্নত 1 নম্বৰ আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে অৰ্থাৎ ভুল প্ৰশ্নৰ বাবে তোমালোকৰ নম্বৰ কাটা নহয় কেতিয়াবা প্ৰশ্ন ভুলো হৈ যায় তেনেহলে তাত কোনো ধৰণৰ নম্বৰ কাটা নাযায় গতিকে যিমান পাৰা গুটেই কেটা 100টা প্ৰশ্নই এটেম্প কৰি আহিবা পৰীক্ষাত আৰু পৰীক্ষাটো হ'ব অফলাইন জিলাত থকা যিখন নৱোদয় আছে তাত গৈ তোমালোকে পৰীক্ষাটো দিব লাগিব আৰু পৰীক্ষাটো ওএমআৰ শীট এখন দিব তাতে তোমালোকে যিকেটা শুদ্ধ উত্তৰ হয় তাতে গুল কৰি দিব লাগিব ক্লাছ 6 ত যেনেকুৱা আছিল কোনোবাই যদি দিছা ক্লাছ 6 ত তোমালোকে গম পাবা ক্লাছ 6 ত যেনেকুৱা আছে ক্লাছ 7 তো একেই থাকিব কেৱল কিছুমান পাৰ্থক্য আছে সেই পাৰ্থক্যখিনি আমি আলোচনা কৰিম এতিয়া সময় কিমান থাকিব পৰীক্ষাটোৰ কাৰণে সময় থাকিব 2.5 ঘণ্টা অৰ্থাৎ 2 ঘণ্টা 30 মিনিট ঠিক আছে 2 ঘণ্টা 30 মিনিট সময় থাকিব এইটো মনত ৰাখিবা এতিয়া নেক্সট ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট ইয়াতে আছে মাৰ্ক ডিস্ট্ৰিবিউশন অৰ্থাৎ তোমালোকৰ কিমান নম্বৰ আহিব এতিয়া তাৰে আগতে মই কৈ দিব খুজু যে তোমালোকক কি বিষয় লাগিব এইবাৰ ক্লাছ 9 ৰ কাৰণে তোমালোকৰ বিষয় লাগিব টোটাল 4টা মনত ৰাখিবা 4টা বিষয় লাগিব এটা ইংলিশ হিন্দী সায়েন্স আৰু ম্যাথছ ইংলিশ হিন্দী সায়েন্স ম্যাথছ এই টোটাল 4টা বিষয় তোমালোকক লাগিব আৰু প্ৰতিটো বিষয়ৰ পৰা কিমান নম্বৰকে আহিব তোমালোকে যদি ভালকে চোৱা প্ৰতিটো বিষয়ৰ পৰা তোমালোকৰ বেলেগকে নম্বৰ আহিব বাৰু ইয়াতে প্ৰথমতে যদি চাও আমি ম্যাথছ আৰু সায়েন্সৰ পৰা তোমালোকৰ সবতছে বেছি নম্বৰ আহিব কিমান নম্বৰ 35 মাৰ্কস চোৱা 35 নম্বৰ তোমালোকৰ অকল ম্যাথছ আৰু সায়েন্স মিলি আহিব 35 মানে কিমান মাৰ্কস 35 plus 35 কিমান হ'ব 70 মাৰ্কস তোমালোকে অকল ম্যাথছ আৰু সায়েন্সখন যদি বহুত ভালকে পঢ়া তাৰ পৰা 70 মাৰ্কস পাই যাবা 70 নম্বৰ আহি আছে ঠিক আছে আৰু বাকি থাকিব তোমালোকৰ
আৰু হিন্দী হিন্দীত আহিব তোমালোকৰ 15 নম্বৰ ইংলিছত আহিব 15 নম্বৰ ঠিক আছে তো গুটেইখিনি মিলি 15 15 35 35 মিলি পেলাই তোমালোকৰ পৰীক্ষাটো হ'ব 100 নম্বৰৰ এতিয়া তোমালোকে যদি প্ৰসপেক্টাসখন চোৱা বা এইখিনিত ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে যে পৰীক্ষাটো যদিও 100 নম্বৰ কিন্তু তোমালোকৰ মেৰিট কিমানৰ পৰা উঠোৱা হয় 85 নম্বৰৰ পৰা কেনেকৈ মই কৈ আছো চোৱা সায়েন্সৰ পৰা আৰু ম্যাথছৰ পৰা 35 35 ফুল নম্বৰ উঠাব কিন্তু এই যেটো ইংলিশ আৰু হিন্দী আছে ইংলিশ আৰু হিন্দী ইয়াতে ষ্টুডেন্টে যোনটো সাবজেক্টত বেছি নম্বৰ পায় ধৰি ললো যে ইংলিশত 13 নম্বৰ পালে হিন্দীত 14 নম্বৰ পালে তেতিয়া তাৰে যোনটোত সবত চাই হিন্দী আৰু ইংলিশৰ যোনটোত সবত চাই বেছি নম্বৰ পাইছে যোনটো সাবজেক্টত সবত চাই বেছি নম্বৰ পাইছে সেই সাবজেক্টৰ মাৰ্কটো ধৰা হ'ব ঠিক আছে তাৰ মানে ফৰ এক্সাম্পল সায়েন্স আৰু ম্যাথছৰ গুটেখিনি মাৰ্কে কাউন্ট কৰা হ'ব কিন্তু হিন্দী আৰু ইংলিশৰ এটাৰ নম্বৰহে যোগ কৰা হ'ব কোনটোৰ যোনটোত ছাত্ৰ বা ছাত্ৰীজনে সবত চাই বেছি নম্বৰ পায় ঠিক আছে তাৰ মানে তিনিটা বিষয়ৰ পৰা মেৰিটটো উঠোৱা হ'ব কোন তিনিটা ম্যাথছ সায়েন্স হিন্দী নাইবা ইংলিশ ঠিক আছে আৰু টোটাল কৰি পেলাই কিমান হ'ব 85 তাৰ মানে তোমালোকৰ মেৰিট 85 ৰ পৰা লোৱা হ'ব এতিয়া যদি চাও আমি সিলেবাসখিনি যে সিলেবাস কি হ'ব প্ৰথমতে চাও আমি এইখন মই পিছপিনে মই উলিয়া আছে সিলেবাস ওকে এইখিনি হৈছে ক্লাস 9 ৰ নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে সিলেবাস প্ৰথমতে ইয়াতে আছে ইংলিশ এইখন হৈছে ইংলিশৰ সিলেবাস তো ইংলিশত তোমালোকক কি লাগিব ইয়াতে গুটেখিনি দিয়া আছে তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা আৰু ইয়াতে চাই লব পাৰা প্ৰথমতে কম্প্ৰিহেনশন লাগিব ইয়াতে প্যাসেজ ৰাইটিং আহিব প্যাসেজৰ পৰা তোমালোকক তলত কোৱেশ্চন থাকিব সেইখিনি কেনেকুৱা হয় মই ডিসকাস কৰিম পিছত নেক্সট এটা ভিডিঅত তো সদ্যহতে তোমালোকে চোৱা এইখিনি হৈছে সিলেবাস ওকে ইয়াতে word and sentence structure spelling rearrangement of jumbled word passivation use of degrees of comparison model auxiliaries use of preposition tense and reported speech okay এইখিনি হৈছে গুটেখিনি ইংলিশৰ সিলেবাস তো তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লব পাৰা এইবাৰ নেক্সট আহিছো আমি হিন্দীৰ সিলেবাস কি হ'ব এইখন হৈছে হিন্দীৰ সিলেবাস চোৱা ভালদৰে এইখন হৈছে হিন্দীৰ সিলেবাস ইয়াতে হিন্দীত গ্ৰামাৰ থাকিব তো গুটেখিনি থাকিব এইখিনি হিন্দীৰ সিলেবাস তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা এয়া সায়েন্সৰ সিলেবাস সায়েন্সত তোমালোকৰ এইখিনি সিলেবাস থাকিব ইয়াতে ক্ৰপ প্ৰডাকশন এণ্ড মেনেজমেন্ট মাইক্ৰো অৰ্গানিজম কোল এণ্ড পেট্ৰোলিয়াম কম্বাসন এণ্ড ফ্লেম conservation of plant and animals reproduction in animals reaching of the age of adolescence force and pressures এইখিনি হৈছে তোমালোকৰ ইংলিশৰ সিলেবাস ওকে তো এইখিনিও তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা নেক্সট ইয়াতে আহিছে এইখন হৈছে ম্যাথছৰ সিলেবাস এইখন ম্যাথছৰ সিলেবাস তো ম্যাথছত এইখিনি সিলেবাস থাকিব এইখিনিও স্ক্ৰিনশ্বট মাৰি লব পাৰা এতিয়া মই এটা কথা ক'বলৈ বিচাৰিছো যে এই পৰীক্ষাটো মিডিয়ামটো কি হ'ব মিডিয়ামটো প্ৰত্যেকৰ কাৰণে সেম হ'ব এটা দুটা মিডিয়াম থাকে ইয়াৰে এটা হৈছে হিন্দী এটা হৈছে ইংলিশ ক্লাস 6ত যেনেকৈ তোমালোকৰ অসমীয়া মিডিয়াম আছিল কাৰোবাৰ ইংলিশ মিডিয়াম আছিল কিন্তু ইয়াতে তেনেকা অসমীয়া মিডিয়ামৰ অপচন নাথাকে ইয়াতে প্ৰত্যেকে ইংলিশ মিডিয়ামত পৰীক্ষাটো দিব লাগিব আৰু যি সকল অসমীয়া মিডিয়ামৰ তোমালোকে ভয় নকৰিবা এই কেইমা আছে তোমালোকে ভালদৰে প্ৰস্তুতি চলোৱা একদম ইজি হয় তোমালোকে যদি এই কেদিন ভালকে পঢ়া তেনেহলে পৰীক্ষাটোত নিশ্চয়কৈ সিট লাভ কৰিবা ইয়াতে ক্লাস 9 ৰ কাৰণে বেছি ষ্টুডেন্টে এপ্লাই নকৰে খুব কম ষ্টুডেন্ট থাকে তো গতিকে তোমালোকে যদি ভালকে প্ৰস্তুতি কৰা সিট নোপোৱাৰ কোনো কাৰণ নাই আৰু যদি তোমালোকে আমাৰ হৈতে প্ৰস্তুতি কৰিব বিচাৰিছা তেনেহলে আমাৰ ক্লাছবোৰ অহা 21 জুলাইৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু তোমালোকে এই নম্বৰটোত ইয়াত দিয়া এই নম্বৰটোত তোমালোকে কন্টাক্ট কৰিব পাৰা ফোন বা মেসেজ কৰিলে হল
অহা 21 জুলাইৰ পৰা আমাৰ ক্লাছসমূহ আৰম্ভ হ'বলৈ গৈ আছে ইয়াত আমাৰ যিমানখিনি তোমালোকক সিলেবাস লাগে গণিত বিজ্ঞান ইংলিছ হিন্দী এই চাৰিটা বিষয় আমাৰ শিকোৱা হয় আৰু গোটেইখিনি প্ৰস্তুতি কৰোৱা হয় একদম এক্সামৰ আগলৈকে আমি তোমালোকক প্ৰস্তুত কৰি তুলাম এই পৰীক্ষাটো দিয়াৰ কাৰণে তো তোমালোকে কন্টেক্ট কৰিব পাৰা তো আজিৰ ভিডিওটো মই ইয়াতে সামৰণি কৰিছো আশা কৰিছো তোমালোকে কথাখিনি গম পালা কেনেকুৱা পৰীক্ষা হ'ব কেনেকৈ প্ৰস্তুতি কৰিব লাগিব গোটেইখিনি গম পালা আৰু কিবা থাকিলে আমাক এই নম্বৰটোত সুধিব পাৰা আৰু আমাক ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰা